বৃহত্তৰ অঞ্চলৰ সকলোকে এটা অনুৰোধ জনাব বিচাৰিছো আমাৰ এই মহলীয়াপাৰা ৰামগাঁও বা এই বৃহত্তৰ অঞ্চলৰ অত্যন্ত ভদ্ৰ গতিকে আমি সকলোৱে মৰ্মাহত হৈছো আৰু এনেকুৱা এটা পৰিস্থিতিত আমি যি শুনিছো মিডিয়া যোগে আমাৰ এইখন বিদ্যালয়ৰ প্ৰধানে মানে আমি নিবিচৰা তেইছ 9/2024 তাৰিখ সোমবাৰে পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত যিটো এটা অনাকাংক্ষিত ঘটনা ঘটি গ'ল তাত আমি গোটেই ৰাইজ বা আমাৰ বিদ্যালয় পৰিয়ালবৰ্গ আৰু অঞ্চলৰ ৰাইজ আমি মৰ্মাহত হৈছোঁ। আচলতে সেইদিনা এনেকুৱা যেতিয়া মিডিয়াবিলাক আহি গ'ল আমি মই ইমান নাৰ্ভাছনেছ হৈছিলোঁ যে মই কি ক'ম কি নক'ম মই ভাবি পোৱা নাছিলোঁ। হয়তো ভুলবশতঃ ল'ৰাটোৰ মৃগী বেমাৰ থকা বুলি ওলাই গৈছিল, সেই কথাটো যিহেতু প্ৰমাণ নাই গতিকে সেই কথাটো মই উঠাই লৈছোঁ আৰু মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এই অঞ্চলবাসী অতি মৰ্মাহত হৈ আছিলে আৰু এই ঘটনাটোৰ মুহূৰ্তত বাইদেউগৰাকীয়ে যিটো মন্তব্য কৰিছিলে আচলতে এইটো কোনো ল'ৰাই মাৰা নাই, খুচুৱাই মাৰা নাই, এইটো আচলতে মৃগী বেমাৰত মৰা বুলি যিটো কৈছিলে আৰু ৰাইজে সেই ভুল তথ্যটো দিয়াৰ কাৰণে বাইদেউৰ পৰা এটা স্পষ্টীকৰণ বিচাৰি আজি ইয়াত আমি সমবেত হৈছিলোঁ আৰু বাইদেউগৰাকী ইতিমধ্যে ওলাই আহি আমাৰ মাজত আচলতে মৃগী বেমাৰ হৈ মৰা কথাটো যে ভুল আছিলে সেইটো বাইদেৱে স্বীকাৰ কৰিছে। গতিকে আচলতে তেখেতক যি দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ, যি ছাত্ৰই মাৰিলে সেইটো মাৰা সত্য কথাটো হয় আৰু যিটো মৃগী বেমাৰত মৰা বুলি কৈছিলে সেইটো ভুল তথ্য দিয়া বুলি বাইদেৱে স্বীকাৰ কৰিছে, তেওঁ ক্ষমা বিচাৰিছে। গতিকে আমি ৰাইজ আজি এইখিনি আশ্বস্ত হৈছোঁ অলপ। আৰু এতিয়া এই মুহূৰ্ত পৰ্যন্ত আমি ইয়াত অপেক্ষা কৰি আছোঁ জিলা যিজন শিক্ষা বিষয়া তেওঁলোক ইতিমধ্যে আমাৰ মাজত আহি পোৱা নাই। গতিকে আজি ইমানখিনি সময়ৰ পিছতো আজি 2-3 দিন যোৱাৰ পিছতো তেখেতসকল উপস্থিত নোহোৱাটোৱে এটা ৰহস্যৰ সৃষ্টি কৰিছে। আচলতে তেওঁলোকে কিয় ইমান নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে সেইটোত আমি অলপ আচৰিত হৈ আছোঁ। গতিকে আমি অপেক্ষা কৰি আছোঁ, যিহেতু জিলা শিক্ষা বিষয়াজন আমাৰ মাজত উপস্থিত হ'ব বুলি আমি অধিক উৎকণ্ঠাৰে আমি ৰৈ আছোঁ। গতিকে তেখেত অহাটো আমি বিচাৰোঁ আৰু তেখেতে কিয় এনেকুৱা উদাসীনতাৰ মনোভাৱ লৈছে আমি সেই বস্তুটো এটা ৰহস্যৰ আৱৰ্তত থকা বুলি আমাৰ বিবেচনা হৈছে।